নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল ইনফো ইন আছামিজ চেনেললৈ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যাই আছোঁ যে যোৱা 23 ডিচেম্বৰত ৰিলিজ হোৱা জুবিন গাৰ্গৰ ৰাজনীতি চিনেমাখনে কিমান টকা ইনকাম কৰিলে জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। এই চিনেমাখনত অভিনয় কৰা মুখ্য অভিনেতাসকল হ'ল জুবিন গাৰ্গ, পৰশৰাণী বিষয়া, জনপ্ৰিয় কমেডিয়ান কে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা, গীতাৱলী ৰাজকুমাৰী আৰু তপন দাস। এই চিনেমাখনৰ প্ৰডিউচাৰ মিণ্টু নাথ, ডাইৰেক্টৰ মনোজিত শৰ্মা। এই চিনেমাখনত জুবিন গাৰ্গৰ অভিনয় বহুখিনি ইম্প্ৰুভ হৈছে, বেটাৰ দেন মিছন চাইনা এণ্ড কাঞ্চনজংঘা। এতিয়া আহোঁ এই চিনেমাখনে কিমান টকা ইনকাম কৰিছে। ইনকামৰ কথা শুনিলে আপুনিও আচৰিত হৈ যাব। প্ৰথম দিনাই ৰাজনীতি চিনেমাখনে 18,70,000 টকা ইনকাম কৰে। দ্বিতীয় দিনা অৰ্থাৎ 24 ডিচেম্বৰ তাৰিখে 41,20,000 টকা ইনকাম কৰে। যদি আপুনি এই চিনেমাখন চাইছে, কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।